Hello friends, welcome to my YouTube channel Khonindas Vlogs. আৰু আজি হৈছে কাতি বিহু আৰু এই কাতি বিহুৰ দিনটোতে আমি যাবলৈ ওলাইছো আমাৰ ওচৰতে থকা শিঙৰি মন্দিৰ বহুতে গুপ্তেশ্বৰ দেৱালয় বুলি কয় আৰু মই ভাবিছো আপোনালোককো যাও যেতিয়া ভিডিওটো দেখাই দিও আৰু শিঙৰি মন্দিৰত গছ এজোপাত কিবা ওলাইছে মানে শিৱলিংগ বুলি শুনি আছো তাকে এবাৰ হেৱাও জনাই আহো আৰু সেইটো কেনেকুৱা ধৰণৰ কি চাইও আহো আপোনালোককো দেখাবলৈ যত্ন কৰিম তেতিয়ালে আহকচোন যাও এয়া আমি যাবলৈ ৰেডি হৈছো ৰেডি হওঁতে হওঁতে প্ৰায় 10:30 বাজিলে মহিলাসকলৰ ওলাওতে দেৰি হয় চন্দিলটো বাৰু আগতে ওলাই আছে তো দেৰি নকৰি আহক আমি সোনকালে যাওঁ বিহুৰ বতৰ এই শিঙৰি মন্দিৰখন আছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আপোনাৰ 12 কিলোমিটাৰ দক্ষিণে যাব লাগিব ঢেকিয়াজুলি চহৰৰ পৰা 12 কিলোমিটাৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অতি পুৰণি মন্দিৰ হয় আৰু শিঙৰি পাহাৰৰ গুহাৰ ভিতৰৰ পবিত্ৰ ঠাইত এই শিৱ মন্দিৰ আছে আৰু কথিত আছে যে এই শিঙৰি পৰ্বতৰ পবিত্ৰ স্থানতেই অতীজৰ কামৰূপৰ মুনি ঋষ্যসিংহয়ে তপস্যা কৰিছিল তেওঁ স্থাপন কৰা যজ্ঞকুণ্ডৰ চিহ্ন এতিয়াও পাহাৰৰ শিখৰত নিদৰ্শন হিচাপে পোৱা যায় আৰু সিংহমুনিৰ নাম অনুসাৰে এই পাহাৰ বা ঠাইৰ নাম পিছলৈ শিঙৰি হোৱা বুলি মানে লোকবিশ্বাস আছে বা লোকপ্ৰবাদ আছে এই শিঙৰি মন্দিৰটো 6ষ্ঠ বা 7ম শতিকাৰ বুলি পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা কোৱা হৈছে আমি এতিয়া ইয়াতে চাকি ধূপ কিনি লওঁ লৈ পেলাই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম আৰু মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম সেইটো যে দেখিছে সেইটো হৈছে গণেশ মন্দিৰ তাত প্ৰথমে আমি চাকি জ্বলাম চাকি জ্বলাই আমি এই প্ৰৱেশ পথটো দি আমি মেইন মন্দিৰৰ ভিতৰলৈ সোমাই যাম তো গণেশ মন্দিৰ আছে কাষতে তাৰপিছত এইবোৰ মন্দিৰৰ কাষতে দোকান এনেদৰে আছে ইয়াৰ পৰা চাকি ধূপ ল'ব পাৰে এবাৰ চাৰিওফালে দেখাই দিছোঁ আৰু ইয়াতে চেগুন গছ বহুত আছে এইবোৰ দেখিবলৈ পাইছে আমি লৈ আছোঁ চাকি তেল ধূপ কলিতা আৰু শৰাইৰো ল'ম বুলি ভাবিছোঁ 290 বুট কিমান থাকে মগু এক পোৱা ন আৰু ফল মূল থাকে আমি এতিয়া গৈ আছোঁ ক'লৈ গণেশ মন্দিৰলৈ গণেশ মন্দিৰত প্ৰথমে জ্বলাই ল'ব লাগে সেইফালে আছে ব্ৰহ্মপুত্ৰ নদীখন পানী বাৰিষা ইয়ালৈকে আহি যায় কাষলৈকে আহি যায় এইটো এটা চাওক ডাঙৰ বান্দৰ কিবা খাব পাওঁ নেকি আহিছে ইহঁতবোৰ থাকিলে ভালো লাগে অৱশ্যে ইহঁতক অসুবিধা নিদিলে ইহঁতো তেনেকৈ অসুবিধা নিদিয়ে আৰু সৰুৱা দুটা পোৱালি বান্দৰ বহি আছে ওপৰত আৰু এয়া মিছে চাকি জ্বলালে তো মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে বাহিৰতে চাকি ধূপ জ্বলাব লাগিব আৰু মন্দিৰত আপুনি সেৱা কৰিব পাৰিব আৰু তাত দক্ষিণা আগবঢ়ালে বঢ়াব পাৰিব পূজাৰী মন্ত্ৰ পঢ়ি আছে এইফালে চাওক পুৰা ওকণি চোৱাত ব্যস্ত হৈ আছে বান্দৰ মহাৰাজ শিলতুলি নানামিবা শুন আমি শৰাইখিনি লৈ ল'লোঁ শৰাইখিনি এতিয়া দিব লাগিব গ'লোঁ ইয়াতে আমি চাকি জ্বলাম চাকি জ্বলাই ইফালে আমি প্ৰসাদ দি থৈ আহিলোঁ তাতে তো প্ৰসাদৰ এখন ৰচিদ দিব আপোনালোকক এনেকুৱা ৰচিদ এখন দিব এখন ৰচিদ দেখাই পেলাই আমি যাওঁতে প্ৰসাদ লৈ যাম আমি ইয়াতে এতিয়া এইটো মেইন মন্দিৰ হয় গুপ্তেশ্বৰ মন্দিৰৰ মেইন মন্দিৰ তাতে আমি চাকি জ্বলাই ল'ম চাৰিওফালৰ হেৰিটো দেখাই দিছোঁ
এই মন্দিৰটোৰ উচ্চতা 50 ফুট, দীঘলে 46 ফুট আৰু বহল হৈছে 24 ফুট। আমি এতিয়া মন্দিৰত সোমাই যাম, টিলিঙাটো বজাই লওঁ। এয়া হ'ল মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। আমি ভিতৰলৈ এতিয়া সোমাই যাম। তাত আমি আৰু এই মন্দিৰটোৰ ভিতৰত আপোনালোকে দেখা পাব এটা খালৰ নিচিনা মানে গহ্বৰৰ নিচিনা এটা গাঁত আছে আৰু এই গাঁতটোৰ তলতে এটা শিৱলিংগ আছে আৰু এই শিৱলিংগটো লুকাই ৰাখিছিল মুনিবৰ নাৰদে। কাৰণ মানে ইয়াতে মুনিয়ে এইকাৰণে লুকাই ৰাখিছিল নাৰদে যাতে মানে এই বান ৰজাই ইয়াতে মানে হেৰি কৰিব নোৱাৰে, দ্বিতীয় কাশীধাম তৈয়াৰ কৰিব নোৱাৰে। আৰু সেই শিৱলিংগটো পূজাৰীসকলে মাজে সময়ে দেখা পায়, যেতিয়া বাৰিষা পানী কমে চাফ চিকুণ কৰে তেতিয়া দেখা পায়। আচলতে মহাদেৱ শিৱক এনেকৈ গুপ্তভাৱে লুকাই ৰখাৰ মানে কাৰণেই এই মন্দিৰখনৰ নাম মানে গুপ্তেশ্বৰ দেৱালয় হ'ল বুলি জনা যায়। প্ৰতি বছৰে ফাগুন মাহত ইয়াত এখন শিৱৰাত্ৰিত ডাঙৰ মেলা হয়। মই আগতেও কৈছোঁ এই মন্দিৰটোৰ উচ্চতা হ'ল 50 ফুট আৰু দীঘলে প্ৰায় 46 ফুট আৰু বহল হৈ গ'ল 24 ফুট আৰু ভিতৰত 8 ফুট মানে ডাঙৰ এটা গহ্বৰ আছে আৰু আপোনালোকে যিটো দেখিলে মন্দিৰৰ ভিতৰত। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেধৰণৰ ভিডিঅ'সমূহ আগলৈও দি যাবলৈ চেষ্টা কৰিম। হয়, এইটোৱে চাওক, মই যিটো কৈ আছিলোঁ গছত শিৱলিংগ ওলোৱা বুলি, তো আজি হ'ল প্ৰায় 4-5 দিন হ'ল বুলি গম পাইছোঁ। গছত এইটো তাৰমানে প্ৰথমে বোলে ধোঁৱাও ওলাইছিল ইয়াৰ পৰা আৰু কালাৰটো বেলেগ আছিলে। এতিয়া অলপ বেলেগ হৈ গ'ল। ভক্তসকলে আহি এইটো চুই পূজা কৰিছিল বুলি কৈছে তেখেতসকলে, মানে চুই সেৱা কৰিছিল। এনেকৈ মানে চোৱাৰ ফলত মানে এইটো কালাৰো বদলি গৈছে বুলি কৈছে তেওঁলোকে। এই গছডালতে ওলাইছে, তেনেকৈ বিভিন্নজনে ইয়াত পূজা অৰ্চনা কৰিছে। সৰু বস্তু দেখিছিলোঁ, তাৰমানে কাঠফুলা বুলি ভাবি আছিলোঁ আমি। হয়, তাৰপিছত আজি কম দিনৰ ভিতৰত 15 দিনৰ ভিতৰত বস্তুডোখৰ মানে ডাঙৰ হৈ বাঢ়ি আহিছে। চাওঁ যি মানে লিংগৰ আকৃতিৰ নিচিনা দেখিছোঁ আমি। লাৰি চাৰি চাইছোঁ, এনেকৈ নখেদি চিকুটিও চাইছোঁ। মানে বস্তুটো খুব টাইট আছে, টান আছে আৰু তলৰ ফালে অলপ ধোঁৱা ওলাই থাকে। হয়, তলফালে বৰ্তমান ওলোৱা নাই। নাই, তেতিয়া ওলাইছিলে। হয়, প্ৰথমতে ওলাইছিলে। তাৰপিছতে আমি ইমান লিংগ বুলি ভাবি তাতে অলপ চাকি বন্তি জ্বলাই পূজা কৰি আছোঁ। হোৱা মন্দিৰটোৰ ভিতৰতে এনেকৈ পকাৰে এটা খাল বনোৱা আছে। তাতে আপোনালোকে দেখিব পাইছে কাছও আছে ইয়াতে। মুড়ি এইবিলাক দিছে মানুহে খাবৰ কাৰণে। আৰু আছে কাছ আছে, মাছ আছে। প্ৰসাদ লৈ এই ঘৰটোত প্ৰসাদ খাব পাৰে। আৰু ত্ৰিশূল চাওক, বা কেনেকুৱা ত্ৰিশূল, আৰুতো অলপমান বাহিৰতো আছে, মানে ত্ৰিশূল অগণন ত্ৰিশূল। আমি এতিয়া প্ৰসাদ লৈ আহিলোঁ, আহি পেলাই ইয়াতে বহিছোঁ, বহি পেলাই অলপ প্ৰসাদ খাই লওঁ, খাই লৈ পেলাই আমি যাম। আৰু যাওঁতে যদি পাৰোঁ আপোনালোকক বিশ্বকৰ্মা মন্দিৰ দি আছে, ভাঙি গৈছে, সেইটো আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ, কিবা কিবি বনাই আছে আৰু গেষ্ট হাউচো আছে। পুৰা গৰম লাগি গৈছে। তো আমি ফাইনেলি আহি পাই গ'লোঁ বিশ্বকৰ্মা মন্দিৰ। তো এইফালে আপোনালোকক দেখাই দিছোঁ, এইটো ৰাস্তা হয়। বাগানৰ মাজে মাজে আহিব লাগিব, বেছি দূৰ নালাগে, 1.5 কিলোমিটাৰমান সোমাই আহিলে হৈ যাব। শিঙৰি মন্দিৰৰ পৰা যেতিয়া ৰিটাৰ্ণ হয় তেতিয়া আপোনাৰ ৰাইট ছাইড পৰে আৰু 1.5 কিলোমিটাৰমান ৰাইট ছাইডে সোমাই আহিব লাগিব। এটা সৰু ৰাস্তা আছে, সেইফালেদি সোমাই আহিলে আপোনালোকে দেখা পাব। আমি ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ দি যাবলৈ আমি আৰু অলপ উৎসাহ পাওঁ। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।